হেল্ল' এভৰিৱান, গুড আফটাৰনুন। কি খবৰ সকলোৰে? মোৰ খবৰ ভালে। ক'ত গৈ আছোঁ গম পাইছেই চাগে। যোৱাকালি যিহেতু লাষ্ট পূজা আছিলে, তাকে আমি অলপ ফুৰিবলৈ ওলালোঁ। প্ৰতি বছৰে আমি 3 দিনেই ফুৰোঁ, কিন্তু এইবাৰ এনেকুৱা মন বেয়া হৈ আছে, ক'তো ওলাই যাব মন যোৱা নাই। তাকে বাহঁত আহি পূৰা জোৰ কৰিছে আৰু ব'ল ফুৰিবলৈ যাওঁ অলপ বুলি। মোৰ কিন্তু একেবাৰে মন নাছিলে, কিন্তু হ'লেও আমাৰ বেটীজনী যিহেতু আহিছে লগতে, তাইৰ কাৰণে অলপ কিবা কিবি কিনিবলগীয়া আছিলে, খেলনা পাতি এইবোৰ সৰু বাচ্ছাৰ। তাকে ভাবিলোঁ অলপ ওলাই যাওঁ বুলি। বহুত জোৰ কৰাতহে আৰু ওলাই গৈছোঁ দেই। পূজা বুলি দেখিছে নহয়, ইমান ধুনীয়া ধুনীয়া বজাৰ বহিছে। পুতলা হওক, লাগিলে এনেকুৱা কিবা কিবি এনেকুৱা বহুত ধৰণৰ আহিছে আৰু, কিন্তু চব ধুনীয়া ধুনীয়া। দামবোৰ আকৌ দুগুণ দেই। কিন্তু পূজা বুলিতো দামটো অলপ বঢ়াবই, কাৰণ সকলোৰে বিজনেছ এটা থাকে, এটা ছিজন থাকে ন। কিবা কিবি লোৱা হ'ল দোকানবোৰৰ পৰা। তাৰপিছতে আমি অলপ খাবলৈ সোমালোঁ। ফুচকা যিহেতু চবৰে ফেভৰেট চাগে, হয় নাই? তাৰপিছতে দেখিছে নহয়, ইয়াত ইমানেই ধৰণৰ খেলনা আছে, তাকে ভাবিলোঁ ইয়াৰ পৰাই আৰু বেছিকৈ লৈ লওঁ কিবা কিবি। আমাৰ বেটী আৰু ইমান হেপ্পী হৈ আছে দেখিছে নহয়। বস্তু কিনাই নাই, আগেই মানে হাতত লৈ মেলি পূৰা খেলি আছে আৰু। আকৌ বেলেগ এফালে ওলাই গ'লোঁ। সিফালে ফুৰি মেলি আৰু কি ক'ব, ইমানেই ভৰিৰ বিষ মানে। তাৰপিছতে আমি খালোঁ কিবা কিবি, খোৱা বোৱা হ'ল। খাই মেলি আমি আকৌ ঘৰলৈ উভতিলোঁ। ভিডিঅ'টো চাই কেনে পালে কমেণ্টত জনাব, আৰু মোৰ চেনেলটো লাইক, ফ'ল' এণ্ড শ্বেয়াৰ কৰিব। বাই।